নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2001, 2013 আৰু 2021 চনত পাতি শিক্ষণৰ পৰা বঞ্চিত শ্ৰদ্ধা শিক্ষাগুৰুসকল মই সকলো পৰ্যায়ৰ শিক্ষাগুৰুসকলক আৰু কৰ্মচাৰীসকলক আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰদ্ধা শিক্ষাগুৰুসকল, আজি কিছুদিন আগত আমাৰ মাজৰ পৰা আমাৰ অসমীয়াৰ হিয়াৰ আমঠু সকলোৰে মৰমৰ জুবিন গাৰ্গ তেখেতৰ যি আকস্মিক মৃত্যু ৰহস্যজনকভাৱে হ'ল, এই কথাটোত আমি অসমবাসী সকলো মিয়মান। সমান্তৰালভাৱে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাইও তেখেতৰ মৃত্যুত অত্যন্ত দুখ পাইছোঁ আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। লগতে এই যে ৰহস্যজনক যি মৃত্যু, এই মৃত্যুৰ উচিত তদন্ত কৰি যাতে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গণনোত্তৰভাৱে হ'লেও মাননীয় জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিয়ে মৰণোত্তৰভাৱে। তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি আহ্বান জনালোঁ। লগতে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতৰ যি পবিত্ৰ আত্মা, এই আত্মাক যাতে তেখেতে যথাস্থানত স্থান দিয়ে আৰু তাৰ পৰাই যাতে জুবিন গাৰ্গে আমাৰ গোটেই অসমখনক চাই থাকিব পাৰে, আমাৰ তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। শ্ৰদ্ধা শিক্ষাগুৰুসকল, আজি বহুদিন ভিডিঅ' বনোৱা নাই ইউটিউবত। যোৱাকালি আমি শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিলোঁ। লগ কৰি উঠি কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি। যে প্ৰাদেশিকৰণ হ'ব, প্ৰাদেশিকৰণৰ কাৰণে আইন সংশোধন হ'ব, এই কথাখিনি পঞ্চায়ত নিৰ্বাচনৰ আগলৈকে মানে আমি আমাৰ সকলোৰে খুব উৎসাহ। मैं सिर्फ 3 घंटा आपसे मांग रहा हूं। इस 3 घंटे के अंदर मैं आपको एडवांस एक्सेल के फॉर्मूलाज के साथ एआई और चैट जीपीटी है উৎসাহ হৈছিল, মনবিলাক ভাল লাগি আছিল। এইকাৰণে যে যিটো মুহূৰ্তত যিজন মুখ্যমন্ত্ৰীয়ে অসমত আৰু প্ৰাদেশিকৰণ কৰিবলগীয়া নাই বুলি শিক্ষামন্ত্ৰী হৈ থাকোঁতে সংবাদ মাধ্যমৰ সন্মুখত কৈছিল, সেইজন মুখ্যমন্ত্ৰীয়ে এতিয়া সংবাদ মাধ্যম বা তেখেতৰ নিজা ফেচবুকত তেখেতে নিজে লাইভ কৰি আমাক প্ৰাদেশিকৰণ কৰিম বা অৱশিষ্ট হৈ থকা যিখিনি শিক্ষানুষ্ঠান সেইখিনিক বা শিক্ষকসকলক প্ৰাদেশিকৰণ কৰিম বুলি তেখেতে ঘোষণা কৰিছিল। এতিয়া প্ৰাদেশিকৰণ বুলি কৰাৰ লগে লগে শিক্ষানুষ্ঠান আৰু লগত কিন্তু যথেষ্ট সংখ্যক আমাৰ বঞ্চিত শিক্ষক কৰ্মচাৰী আছে। এই বিষয়ত আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই সকলোকে যথোপযুক্তভাৱে নেতৃত্ব দি এই সমস্যাখিনি চৰকাৰৰ ওচৰত দাঙি ধৰাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আহিছোঁ। যোৱাকালিৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচীটো তাৰ ব্যতিক্ৰম নহয়। যোৱাকালি প্ৰথমতে আমি আমাৰ যিটো মনৰ সন্দেহ আছিল যে 2025 চনৰ ভিতৰতে, অৰ্থাৎ বিজেপি চৰকাৰৰ কাৰ্যকালৰ, বৰ্তমান যিখন চৰকাৰ, এই চৰকাৰখনৰ কাৰ্যকালৰ ভিতৰতে আমাৰ প্ৰাদেশিকৰণ হ'ব নহয়, এইটো আছিল আমাৰ সংস্থাৰ ফালৰ পৰা পোনপটীয়া প্ৰশ্ন আছিল শিক্ষামন্ত্ৰী মহোদয়লৈ। তাৰপিছতে আমি আমাৰ শিক্ষকসকলৰ জইনিং ডেটটো সম্পৰ্কত যথেষ্ট মানে এটা খেলি মেলি হৈ আছিল। এইটো আছিল তেওঁলোকৰ পৰা জানিবলগীয়া কথা। তাৰপিছতে শিক্ষানুষ্ঠানবিলাক 6 চনৰ আগত প্ৰতিষ্ঠিত হ'বৰ বাবে মাপকাঠি কি হ'ব, কি তথ্যক তেওঁলোকে ভেলিড মানে ডকুমেণ্ট হিচাপে ধৰিব, এনেধৰণৰ কথা কিছুমান আমি কালি খুব থুলমূলকৈ শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিলোঁ। আলোচনাৰ অন্তত এটা কথা গম পালোঁ যে তেওঁলোকে যোৱাকালিও দোহাৰিছে। মই এইখিনিতে কিন্তু এটা কথা মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাম সংস্থাৰ হৈ, যে আমাৰ যি আন্দোলন, আমাৰ যি প্ৰতিবাদ, এইখিনি শেহতীয়াকৈ হ'লেও তেওঁলোকে হৃদয়ংগম কৰিব পাৰিছে আৰু শিক্ষানুষ্ঠানখিনিক প্ৰাদেশিকৰণ কৰাৰ কাৰণে যোজা চলাইছে বা আইনখন সংশোধনৰ কাৰণে তেওঁলোকে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি আমাক জানিবলৈ দিছে। আৰু 25 চনৰ ভিতৰতে আমাক যে প্ৰাদেশিকৰণ কৰিব বুলি ক'লে, আৰু এই কথাটোতে আমি সংস্থাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকক জনাব বিচাৰিছোঁ যে 6 চনৰ আগত প্ৰতিষ্ঠিত ছিনিয়ৰ ছেকেণ্ডাৰীলৈকে
মানে জিনিয়ৰ যিবিলাক মানে ছিনিয়ৰ ছেকেণ্ডাৰী আগৰ হায়াৰ ছেকেণ্ডাৰী এই ছিনিয়ৰ ছেকেণ্ডাৰীলৈকে মানে ইউডাইছৰ তথ্যৰ ওপৰত ভিত্তি কৰি মানে প্ৰাধিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু সমান্তৰালভাৱে কিন্তু 6 চনৰ আগত প্ৰতিষ্ঠিত হ'ব লাগিব। তাৰ কাৰণে যি আমাৰ মানে শিক্ষানুষ্ঠানৰ অনুমতি অৰ্থাৎ পাৰ্মিশ্যন, এই পাৰ্মিশ্যনটোৰ প্ৰয়োজন হ'ব। আৰু কলেজৰ ক্ষেত্ৰত NOC থকা কলেজখিনিকে এতিয়াও চৰকাৰে প্ৰাধান্য দি আহিছে। যিখিনি কলেজ বা যিখিনি কলেজৰ ষ্ট্ৰীম যাৰ 6 চনৰ আগত NOC আছে তেওঁলোকক প্ৰাধিকৰণৰ আওতাত ল'ব বুলি আমি জানিব পাৰিছোঁ। তাৰপিছতে শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতো আমি কথা পাতিছিলোঁ। মাজতে আমি আমাৰ লগত আলোচনা কৰোঁতে, সংস্থাৰ লগত আলোচনা কৰোঁতে মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু কমিশ্যনাৰ নাৰায়ণ কোঁৱৰ ছাৰ তেখেতসকলে দুজনে কৈছিল যে আমি দাবী কৰিছিলোঁ সংস্থাই যে ইউডাইছত নাম থকা প্ৰতিজন শিক্ষককে প্ৰাধিকৰণ কৰিব লাগিব, কিন্তু তেওঁলোকে আমাক জনাইছিল যে তেওঁলোকৰ জুডিচিয়েল বা ফাইনেন্সিয়েল এই দুটা দিশৰ পৰা তাৰমানে তেওঁলোকে এপ্ৰুভেলটো নাপাব, তেওঁলোকে এলাউ নকৰে। আৰু তেওঁলোকে আমাক জানিব দিছিল যে যিহেতু আগৰ আইনখনত 6 বছৰ ইউডাইছত থকা শিক্ষকসকলক বা 6 বছৰ অভিজ্ঞতা থকা শিক্ষকসকলক প্ৰাধিকৰণৰ আওতাত লৈছিল, এইবাৰ তাৰ ব্যতিক্ৰম নহ'ব বুলি আমাক জানিব দি মাজতে আকৌ 10 বছৰৰ কথাটো আমি শুনিবলৈ পালোঁ। লগে লগে আমি যোৱাকালি এই বিষয়টো ক্লিয়াৰিফিকেশ্যন হ'লোঁ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত। তেখেতে আমাক জানিবলৈ দিয়ে যে আমি যেনেধৰণে আলোচনা কৰিছিলোঁ সেইধৰণেই 6 বছৰ ইউডাইছত শিক্ষকজন থাকিব লাগিব আৰু যিবিলাকৰ ইউডাইছ নাই তেওঁলোকৰ 6 বছৰৰ যি অভিজ্ঞতা, এই অভিজ্ঞতাক মানে লৈ প্ৰাধিকৰণ কৰিব, এইটো কনফাৰ্ম হৈছে। তাৰপিছতে আগন্তুক যি নৱেম্বৰ মাহৰ শেষৰ ফালে বিধানসভা হ'ব আৰু এই বিধানসভাতে আমাৰ যিখন আইনৰ খচৰা, এই আইনৰ খচৰাখন মানে পাৰিত হ'ব, গৃহীত হ'ব বা তেওঁলোকে এই আইনখন বিধানসভাৰ সদনলৈ লৈ যাব আৰু তাত নিশ্চয় আমি আশা কৰিছোঁ সকলোৱে সন্মতি দিব আৰু এই ন্যায় প্ৰাপ্তিৰ কাৰণে আমি যিমানখিনি শিক্ষকে যুদ্ধ কৰি আছোঁ এই এইখিনি শিক্ষকে ন্যায় পাম। কিন্তু এইখিনিতে অতি দুখজনকভাৱে এটা কথা আমি ব্যক্ত কৰিব বিচাৰিছোঁ। আপোনালোকে জানে যে যদিও আমাৰ সংস্থাটোৰ বিপৰীতে অলদপ সন্থা বুলিয়ে হওক বা বঞ্চিত সন্থা বুলিয়ে হওক মানে কেইবাটাও সংগঠন আছে, থকাৰ উপৰিও আমি যিহেতু LP2 কলেজ আৰু বঞ্চিত শিক্ষকসকলক লৈ আমাৰ এই সংস্থাটো, গতিকে আমি তেওঁলোকৰ যিখিনি বিষয়বস্তু বা তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে যিখিনি আমি সংগ্ৰাম কৰিব লাগে সমান্তৰালভাৱে আগবঢ়াই লৈ গৈছিলোঁ, কালিও তাৰ ব্যতিক্ৰম নহয়। যোৱাকালি কিন্তু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে স্পষ্টভাৱে আমাৰ সংস্থাৰ প্ৰতিনিধিসকলক জানিবলৈ দিলে যে এইবাৰ যিটো প্ৰাদেশিকৰণ, এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াত বিগত দিনত প্ৰাদেশিকৰণৰ পৰা ৰৈ যোৱা শিক্ষকসকলৰ প্ৰাদেশিকৰণৰ কোনো অপশ্যন নাথাকিব বুলি আমাক জানিব দিছে। যদিও আমি কিন্তু সংস্থাই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক কিন্তু আমি বাৰম্বাৰ এটা কথাই কৈছোঁ, সেইটো হ'ল যে যিসকল শিক্ষক কৰ্মচাৰী যোগ্য আৰু তেওঁলোকে কাম কৰি আছে শিক্ষানুষ্ঠানত তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত ল'ব লাগিব আৰু যিসকলক অন্যায়ভাৱে মানে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰা হৈছে তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত ল'ব লাগিব। আৰু তেখেতক আমি এটা স্পেচিয়েলি এটা অনুৰোধ কৰিছোঁ, কাৰণ আজি অৰ্থাৎ যোৱাকালি আমি লগ কৰিছিলোঁ, আজি কেবিনেট হ'ব আৰু এই কেবিনেটত যাতে শিক্ষামন্ত্ৰী মহোদয়ে এই বিষয়টো অৰ্থাৎ বঞ্চিত শিক্ষকসকলৰ বিষয়টো যাতে কেবিনেটত আলোচনা কৰে আৰু সেই আলোচনাটোৰ কাৰণে তেখেতকে হাত ধৰিবৰ কাৰণে আমি সংস্থাই মানে আহ্বান জনাইছোঁ, অনুৰোধ কৰিছিলোঁ আৰু তেখেতে যত্ন কৰিম বা কেবিনেটত আমি বিষয়টো আলোচনা কৰিম বুলি আমাক জানিবলৈ দিছে। তাৰপিছত এতিয়া যদিও জানিবলৈ দিছে কিন্তু তেখেতৰ যিটো মানে ভাৱমূৰ্তি, তেখেতৰ মুখাইবোৰ পৰা যিটো ভাষা আমি বুজি পাইছোঁ, এই ভাষাটোৰ পৰা এটা কথা স্পষ্ট হৈছে যে বঞ্চিত শিক্ষকসকলৰ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত যে তেওঁলোকে ইমান আন্তৰিকতা প্ৰকাশ কৰা নাই, এই কথাটো মই আপোনালোকক অৱগত কৰিলোঁ। ইয়াৰ পিছত নিশ্চয় আমি আকৌ আলোচনাৰ মাধ্যমেৰে ইয়াৰ বিকল্প কিবা কৰিব পাৰি নেকি নিশ্চয় আমি চেষ্টা কৰিম। ধন্যবাদ।